ক্লাছ 6ত পঢ়ি থকা ছোৱালীজনী মানে এতিয়া সন্তানৰ মানে মাতৃ হ'বলৈ ওলাইছে। এই ছোৱালীজনী ভগৱানে নকৰক কিবা এটা ঘটনা হয় তেতিয়া ঘৰৰ মানুহে কি ক'ব, লগৰ মানুহে নি পেলাই এনেকুৱা কৰিলে লগৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই একদম বিন্দাছ আছোঁ। এতিয়া চাওক সুন্দৰকৈ পিন্ধিলোঁ একদম মাইনা দোকানৰ চাদৰ মেখেলা, ইমান ভাল লাগিছে নহয়, মানে গাত থকা যেনে নালাগে। চাওক গাড়ীত একদম ধুনীয়াকৈ উঠি পেলাই দুটা ৰিলছ বনালোঁ আৰু মোৰ ইনষ্টাগ্ৰামটো হৈছে কল্পনা ৰাজবংশী বুলি আছে, আপোনালোকে চাব, তাতে আপোনালোকে দেখা পাব। কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই। আৰু এনেও একদম নাচি বাগি ভাল পাওঁ, সেইকাৰণে নাচি থাকোঁ আৰু ন। গতিকে আপোনালোককো দেখালোঁ এইযোৰ কাপোৰ পিন্ধি পেলাই, যিহেতুকে মই ৰিলছ বনাইছোঁ সেইকাৰণে দেখাইছোঁ। আৰু এবাৰ এনেকৈ দেখাই দিছোঁ, এইয়া চাওক। এতিয়া মানে এযোৰ চেঞ্জ কৰিম, সেইকাৰণে ভাবিছোঁ নাই মোৰ ভিউৱাৰ্ছসকলক দেখাওঁ। এইযোৰ চেঞ্জ কৰি পেলাই এতিয়া মোক আপোনালোকে লগ পাব নেহেৰুবালিত, কাৰণ মই এতিয়া খোজকাঢ়িব যাম। এতিয়া চাওক খোজকাঢ়িবলৈ ৰেডি হৈ গ'লোঁ। এয়া বেগ, এফালে মোবাইল, আৰু এতিয়া গাড়ীখন ঘূৰাবলৈ গৈছে। গাড়ী লৈ পেলাই গৈ আছোঁ নেহেৰুবালিলৈ। সলাই ল'লোঁ আৰু কাপোৰ, কাৰণ এতিয়া এনেকৈ পিন্ধি ল'লেহে তাত সুন্দৰকৈ খোজকাঢ়িব পাৰি আৰু বহুত মানুহ যায়। আজি যদি পাৰোঁ আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম, বলক। আৰু এইটো একদম লাষ্টৰ পাৰ্ক হয়, সেইকাৰণে আপোনালোকলৈ আগবঢ়াইছোঁ। এইটো 6 নম্বৰ পাৰ্ক আৰু দেই, 6 নম্বৰ। এতিয়া বহি দিম অকণমান, মামী বহিয়ে গ'লগৈ নেকি, ভৰি বিষাই গৈছে চাগে। এতিয়া মোৰ 6 নম্বৰ পাৰ্কত বহি দিম আৰু দেই, একদম অৱস্থা নাই। বলক লগ পাই আছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আহি পেলাই ঘৰ পালোহি। হাত ভৰি ধুনীয়াকৈ ধুলোঁ, ধুই পেলাই একদম বিচনাতহে পৰিছোঁহি আৰু। চাহ তাহ খালোঁ দেই। এতিয়া মাইনাহঁতে ভাত বনাই আছে বাৰু, এইফালে মামী, এইফালে মই একদম কাপোৰ জাপি শুই আছোঁ। এইপিনে ডিকু আছে, পোৱালি, মই দেহাক আকৌ মৰমত পোৱালি বুলিও মাতো। এইপিনে আহাচোন। আৰু এতিয়া একেবাৰে দেখিছে, ইয়াক দেখিছেনে? সৌটো চাওক, দেখিছে? এতিয়া সি এতিয়া পৰীক্ষা কাইলৈ নাই, মানে পৰীক্ষা চলি আছে দেই। ডিকু দেহাৰ পৰীক্ষা চলি আছে, কিন্তু আপোনালোকক দেখাইছোঁ আৰু কথা এটাৰ কাৰণে। আমাৰ এতিয়া ডিকু দেহাই যিহেতুকে ক্লাছ 9ত পঢ়ি আছে, আৰু আপোনালোকেতো জানে 9ত ফাইন হয় বুলি ল'ৰা ছোৱালীবিলাক, হয়নে নহয়? আৰু সদায় মানে যেতিয়া মানে নেহেৰুবালিত যেতিয়া খোজ চোজ কাঢ়িবলৈ যাওঁ, তেতিয়া বহুতখিনি মানে মোৰ ভিডিঅ' চোৱা মানুহ তাত লগ পাওঁ। আৰু আজি 4-5 দিনমানৰ আগতে এজনী ছোৱালী পাইছিলোঁ, আৰু সেই ছোৱালীজনী কিন্তু বহুত ভাল দেই, বহুত ভাল বুলিয়ে কৈছোঁ মই মানে গাৰ্জেন বহুত সচেতন। আৰু সেই ছোৱালীজনী ঘৰ হৈছে বাইপাছত, মানে উৰিয়া গাঁও চকটোৰ ওচৰতে আৰু সেই মাইনাজনী ঘৰ। আৰু বিশেষ কাৰণত মই লগ কৰিব নোৱাৰিলোঁ। মই সময় দিছিলোঁ 7টা বজাত সন্ধ্যা, কিন্তু মাইনাজনী মানে ৰাতি সোনকালে গুচি গ'ল, 6:30মান বজাত গ'ল। মোক মানে মেছেজ কৰিছিলে যে বৰমা কেইটাত লগ পাম, তেতিয়া মই কৈছোঁ মই 7টালৈকে তাতে থাকোঁ, 7টা বজাত লগ পাম। কিন্তু ঘৰৰ মানুহে তেনেকৈ ইমান দেৰিলৈকে থাকিব নিদিলে তাই ঘৰ গ'লগৈ 6:30 বজাত। মোক কমেণ্ট কৰিছে। তাৰপিছত এতিয়া এইফালে যোৱাচোন, তুমি কৰাগে যোৱা, মই ডিকু দেহাক পঠাই দিছোঁ, কাৰণ আপোনালোকক কেইটামান কথা কওঁ। সেইখন জপাই দিয়া। আপোনালোকে ভুল নুবুজিব এনেকৈ যে ভিডিঅ'টো কৰিছোঁ দেই, মানে বহুত ভাগৰ লাগিছে, সেইকাৰণে এনেকেই কৰিছোঁ বাৰু। আৰু যি হৈ আছে আৰু মুখখন শুবলৈ ধৰিছোঁ যেতিয়া, আৰু যেনেকেই নাথাকক আৰু ন ৰাতি। এতিয়া আপোনালোকক এটা কথা কওঁ, আজি মানে আমাৰ যিহেতুকে নগাঁৱত মেলা হৈ আছে, আপোনালোকে গমেই পাইছে, কিন্তু গ্ৰন্থমেলা শেষ হ'ল, কিন্তু এইখন মেলাখন আছে আৰু এইবিলাক কিবা কিবি চকৰি মকৰি এইবিলাক আছে। আৰু যেতিয়া আজি খোজকাঢ়ি গৈ আছিলোঁ তেনেকুৱাতে, আৰু চাবচোন আপুনি বহুত স্পীডত আপুনি গৈ থাকে ন, একদম একান্ত মনে আপুনি খোজকাঢ়ি গৈ থাকে, তেনেকুৱাত ঘপককৈ কোনোবাই মাতি দিলে মানে বেলেঞ্চটো আপোনাৰ নাইকিয়া হৈ যায়, মানে ৰখি দিয়াৰ লগে লগে আকৌ খোজকাঢ়িবলৈ অকণমান দিগদাৰ হৈ যায়। তেনেকুৱাতে এজনী কণমানিয়ে মোক মাত লগাইছে, বৰমা আপোনাৰ ভিডিঅ' মই চাওঁ, বহুত ভাল লাগে। মই হয় বুলি হয় নেকি এনেকৈ ক'লোঁ, থেংক ইউ বুলি কৈ মই গুচি গ'লোঁ। তাৰপাছতে আকৌ 4 পাক খোজকাঢ়িলোঁ, কাঢ়ি পেলাই ভৰিটো অকণমান বিষাইছে, মই বহি দিলোঁ। বহি দিওঁতে সেই মাইনাজনী আকৌ দৌৰি আহিছে, ধৰক তেতিয়া 7টা বাজু হৈছে। সেই মাইনাজনী আহিছে, আহি পেলাই কৈছে, খুৰী মই বহুত ভাল পাওঁ আপোনাৰ ভিডিঅ' চাই, এনেকৈ পাখিবা ভিডিঅ' চাই, তেনেকৈ ক'লে। মই কৈছোঁ হয় নেকি, তোমাৰ ঘৰ ক'ত ক'লোঁ আৰু সুধিছোঁ। তেতিয়া মাইনাজনীয়ে মোক কৈছে, মই বাৰু এতিয়া কৈ নিদিওঁ ঘৰখনৰ কথা, মানে গাঁওখন ক'ত মই কৈ নিদিওঁ। তেতিয়া মাইনাজনীয়ে কৈছে গাঁওখনৰ কথা। তাৰপিছত মই বোলো কোন আহিছে তোমাৰ লগত সুধিছোঁ আৰু, কাৰণ অকণমানি ছোৱালী, খুব বেছি পঢ়িছে যদি 7-8 বুলিয়ে কৈছোঁ বাৰু, 8 মানত পঢ়িছে আৰু, কিন্তু পুষ্পিতা হোৱা।
তাৰপিছতে মোক কৈছে বোলে মই হেৰি মোৰ লগৰ কেইটাৰ লগত আহিছোঁ মানে অকণ বেলেগ ধৰণৰ আৰু মোৰ লগৰ কেইটাৰ লগত আহিছোঁ তাৰপিছত বোলো কোন লগৰ মাহঁত অহা নাই নেকি কৈছে নাই মোৰ লগৰ কেইটাৰ লগতে আহিছোঁ তাৰপিছত এনেকৈ চাইছোঁ আমাৰ ডিকু দেহাহঁতৰ সমান আৰু তাতকৈ অকণমান ডাঙৰ মানে 4জন যুৱকৰ লগত সেই কণমানিজনী গৈছে ৰাতি মেলা চাবলৈ আৰু আজিকালি ঠাণ্ডা দিন কিমান মানে গমেই পায় নহয় 7টা বজা মানে কিমান আন্ধাৰ হৈ যায় কিমান ৰাতি লাগে তাৰপিছতে মই একো নকলোঁ আৰু কৈ পেলাই গুচি আহিলোঁ আহি পেলাই মই এই কথাটো আপোনালোকক এটা কাৰণে কৈছোঁ আজি অলপ দিনৰ আগত আমাৰ নগাঁও নাৰ্ছিং হোমত এগৰাকী ছোৱালীক লগ পাইছিলোঁ ছোৱালীজনী ক্লাছ 6ত পঢ়ি আছিলে আৰু সেই ক্লাছ 6ত যেতিয়া পঢ়ি আছিলে মই আইতাকৰ লগত গৈছে তেওঁ নাৰ্ছিং হোমলৈ মই আমাৰ নতুন জিডি নাৰ্ছিঙৰ কথা কৈছোঁ তাৰপিছতে মই মানে প্ৰত্যক্ষ কৰিছোঁ ছোৱালীজনীক তাৰপিছত মই আইতাকক সুধিলোঁ কিহত পঢ়ি আছে কৈছে 6ত পঢ়ি আছে এনেকুৱা ঘটনা কেনেকৈ হ'ল তাৰপিছত আৰু আইতাকে মোক ঘটনাখিনি ক'লে মানে চাওক ক্লাছ 6ত পঢ়ি থকা ছোৱালীজনী মানে এতিয়া সন্তানৰ মানে মাতৃ হ'বলৈ ওলাইছে ক্লাছ 6ত পঢ়ি থকা আৰু সেই ঘটনাটো আমাৰ ওচৰতে কিন্তু মানে ভয় কেলৈ কৰিম যোনটো ঘটনা হয় সেইটোতো কমেই ন তাৰপিছতে এই ঘটনাবিলাক কেনেকৈ হ'বলৈ পাইছে বাৰু কেনেকৈ হ'বলৈ পালে মই সুধিলোঁ তেতিয়া কৈছে যে এনেকুৱা ককাক সম্পৰ্কীয় ককাক আৰু ককাকৰ লগতে তেনেকুৱা মানে অনীতি কাম কৰি তেনেকৈ এতিয়া সেই কণমানিজনী তেনেকুৱা হৈছে কিন্তু এই কথাটো মই এটা কাৰণেই কৈছোঁ আপোনালোকক আৰু ডক্টৰে বাৰু তাত একো কৰিব নোৱাৰিলে তাত নিছিলেহে জিডি নাৰ্ছিঙত দায়িত্ব নল'লে ডক্টৰে কৈছে আমি এইটো কাম কৰিব নোৱাৰিম কাৰণ মই উপস্থিত আছোঁৱেই তাত তেতিয়া কৈছে মই এইটো কাম কৰিব নোৱাৰিম আৰু কৰিব নোৱাৰিম বুলি কোৱাৰ পিছত তেওঁ তাৰ পৰা গুচি আহিলে কিন্তু আজি মই এটা কথা কৈছোঁ এইবিলাক যে আমাৰ ইয়াত ধৰ্ষণ হৈছে বহুত ধৰ্ষণ কাণ্ডটো বেছিকৈ হৈছে য'ত ত'ত আপোনালোকে দেখা পাইছে যুৱকেই হওক বা যুৱতীয়ে হওক য'তে ত'তে মৃত্যুদেহ মানে মৃত হৈ পেলাই য'তে ত'তে মৃতদেহবিলাক উদ্ধাৰ হৈছে ইয়াৰ মূল কাৰণটো হৈছে আমাৰ গাৰ্জেনসকল সচেতন নহয় আজি ল'ৰা ছোৱালী হাল ক'ত গৈছে বা ল'ৰাটো ক'লে গৈছে ল'ৰাৰ ক্ষেত্ৰত বাৰু ইমান প্ৰব্লেম নাই কিন্তু ছোৱালীগৰাকী ঘৰৰ পৰা ক'ত গৈছে সেইটো কিন্তু গাৰ্জেণ্টে গৈছে আৰু লগৰ ল'ৰা ছোৱালীৰ লগত গৈছে লগৰ ছোৱালীৰ লগত অকণমান ওলাই গৈছে সেইটো আপোনালোকে কেতিয়াও আপোনালোকে মানে এৰি নিদিব আপোনাৰ ছোৱালীগৰাকী নহ'লে কলিতে মৰহি যাব আপুনি কেতিয়াও এৰি নিদিব আপোনাৰ ছোৱালীগৰাকী আপুনি চাব একদম ডাঙৰ ঘটনা হৈ যাব কাৰণ আজিকালি নিজৰ ঘৰখনতেই সুৰক্ষিত নহয় আপোনাৰ ছোৱালীগৰাকী নিজৰ ঘৰখনতেই মাক মানে দেউতাক ককায়েকৰ লগতে আজিকালি সুৰক্ষিত নহয় সেইকাৰণে কথাটো কৈছোঁ আজি যোনজনী কণমানিক মই পালোঁ নেহেৰুবালিত ইমান ৰাতিখন মানে 7টা বজাত 4জন যুৱকৰ সৈতে তেওঁ মেলাটো নাইকিয়া কিন্তু আন্ধাৰৰ জেগাত আমি য'ত খোজকাঢ়ি আছোঁ আপোনালোকে জানেই নেহেৰুবালিত আন্ধাৰৰ হেৰিত তেনেকুৱাতে ফটো উঠাত ব্যস্ত চেলফি লোৱাত ব্যস্ত তেনেকুৱাত আছে মেলা চাবলৈ যোৱা নাই কিন্তু যদি কাইলৈ সেই ছোৱালীজনী ভগৱানে নকৰক কিবা এটা ঘটনা হয় তেতিয়া ঘৰৰ মানুহে কি ক'ব লগৰ মানুহে নি পেলাই এনেকুৱা কৰিলে লগৰকেইটাই ফুচুলাই নিলে কিন্তু ফুচুলাই নিবলৈ কেনেকৈ পালে আপোনালোকে অকণমান সজাগ সচেতন হওক নহ'লে কিন্তু ডাঙৰ বিপদৰ সন্মুখীন হ'ব আপোনালোক দেই কৰিছোঁ মই গাঁওখনৰ নাম নকওঁ কিন্তু আজি মোক কণমানিজনীয়ে মাতিছে যদিও মোৰ মানে বাৰে বাৰে সেই কথাটো মনলৈ আহি আছে সেইকাৰণে আপোনালোকক ক'লোঁ আৰু এই যে ক্লাছ 6ত ক্লাছ 5ত পুষ্পিতা হোৱাৰ পাছত ঘৰৰ মানুহে কোনো মানে ভালকৈ চকু আখি নিদিয়াৰ ফলতে এতিয়া এনেকুৱা ঘটনাবিলাক হ'বলৈ লৈছে কিন্তু দেই আমাৰ ওচৰতে দেখা পাই আছোঁ তেনেকুৱা ঘটনা গতিকে আপোনালোক একদম সাৱধান হ'ব আৰু সেইকাৰণে আপোনালোকক ক'লোঁ অকণমান সাৱধান হোৱাটো ভাল মানে বাকী বেছি নকওঁ কিন্তু সাৱধান হ'লে আপোনালোকৰ বহুতখিনি বাচি যাব সেইখিনিকে ক'লোঁ বাকী কি কওঁ সকলো ভালে কুশলে থাকিব আহি আছোঁ অকণমান দেৰিকৈ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে এতিয়া বাই বাই